নাওকটাৰ চাবাংপাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়ানিলে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়াৰ ৰাতুল বেজবৰুৱা কন্যা মানসী বেজবৰুৱাৰ একেগাঁৱৰে যোগেন বেজবৰুৱাৰ পুত্ৰ টিকেন্দ্ৰ বেজবৰুৱাই নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মানসী বেজবৰুৱা 4টা বিষয়ত লেটাৰসহ 85.8% টিকেন্দ্ৰ বেজবৰুৱা 2টা বিষয়ত লেটাৰসহ 76% নম্বৰ লৈ পৰীক্ষাটোৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী দুগৰাকী উচ্চ শিক্ষাৰ বাবে অলপ সহায় আগবঢ়াবলৈ স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ জনাইছে স্থানীয় লোকে। ইপিনে মেধাৱী ছাত্ৰী মানসী বেজবৰুৱা পৰিয়ালেও বিচাৰিছে স্থানীয় জনপ্ৰতিনিধিৰ কিছু সহায়। সফলতা হ'ল সেইখিনিক লৈ মই বহু সুখী আৰু ধন্যবাদ দিছোঁ তাক। মই যিখিনি দিন হাজিৰা কৰি কষ্ট কৰি টিউশ্যনৰ পৰা আদি কৰি গোটেইখিনি কৰি দিছোঁ তাক। যিখিনি পাম বুলি আশা কৰিছিলোঁ সেইখিনি পাইছোঁ। সেইখিনি পোৱাৰ কাৰণে মই বহু সুখী। ভৱিষ্যতে আৰু যদি পইচা পাতি বা এইবিলাক মিলে তেতিয়াহ'লে মই তাক যিখিনি পঢ়িব বিচাৰে সেইখিনিক গ'লে মই নিয়াৰ কাৰণে তাৰমানে হেৰি কৰিম আৰু এইখিনি আৰু এইফালে আমাৰ চৰকাৰী বিষয়া যিখিনি জনপ্ৰতিনিধি আছে তেখেতসকলে যদি মোক অলপ আমাক সহযোগ কৰে তেতিয়াহ'লে মই তাৰ যিটো বিষয় পঢ়িব বিচাৰে সেইখিনি আগবঢ়াই নিয়াৰ কাৰণে মই বহুখিনি সকাহ পাম বা হেৰি পাম, আগুৱাই নিব পাৰিম। মিলন হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়িছিলোঁ আৰু মই 5টা বিষয়ত লেটাৰ লৈ উত্তীৰ্ণ হৈছোঁ। তাৰপিছত মই যিখিনি ৰিজাল্ট কৰিছোঁ তাৰ কাৰণে মই মানে সুখী হৈছোঁ আৰু যিখিনি আশা কৰিছিলোঁ সেইখিনি পাইছোঁ আৰু এইখিনিয়ে 85.8%। মানে মোৰ নিৰ্দিষ্ট সময় নিছিল তাৰ পৰা মানে মই 7 ঘণ্টা পঢ়িম এনেকুৱা নিছিল আৰু যেতিয়া ইচ্ছা কৰিছিল তেতিয়া পঢ়িছিলোঁ বা টোপনি লাগিলে টোপনি মাৰিছিলোঁ এনেকৈ পঢ়িছিলোঁ আৰু ভৱিষ্যতে এতিয়া চাওঁ গৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত ছায়েন্স বিষয় তাতে অধ্যয়ন কৰিম বুলি ভাবিছোঁ আৰু ভৱিষ্যতে যদি সময় সুবিধা বা টকা পইচাৰে আৰ্থিকভাৱে যদি সহায় হয় তেতিয়াহ'লে হয়তো নাৰ্ছিং বিষয়ত মই পঢ়িম বুলি আশা কৰি থৈছোঁ আৰু তেখেতসকলে বহুতখিনিয়েই মানে সহায় কৰিছে। তেখেতসকলৰ সহায়ৰ কাৰণে তাতে মা দেউতাও আছে, মা দেউতাও যথেষ্টখিনি সহায় কৰিছে। তাৰপিছত আৰু এনেকৈ শিক্ষয়িত্ৰীও সহায় কৰিছে, নহ'লে ইমানখিনি সকলোৰে পৰা আহিলে তেনেকৈ সহায় কৰিছে। তেওঁলোকেও সহায় কৰি এইখিনি কথাত আজি আৰু উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকৰ সহায়তেই। তাৰপিছত সেইখিনিয়ে মোৰ দেউতাই হাজিৰা কৰে। ভৱিষ্যতে সপোন মোৰ মানে নাৰ্ছ হোৱাৰ সপোন আৰু মই যে এজন নাৰ্ছ হিচাপে মানে সেই হ'ব খোজোঁ আৰু নাৰ্ছ এটা হ'ব খোজোঁ আৰু নাৰ্ছ এজনী। টিকেন্দ্ৰ বেজবৰুৱা, মোৰ দেউতাৰ নাম যোগেন বেজবৰুৱা। মই নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ আৰু মই কালি ৰিজাল্টত মই ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হৈছোঁ। মই 2খন ছাবজেক্টত লেটাৰ পাইছোঁ। মোৰ দেউতাই দিন হাজিৰা কৰে আৰু মই পঢ়াক লৈ মই ৰুটিন বনাই লৈছিলোঁ আৰু মোৰ সপোন শিক্ষক হোৱা। জয়ন্ত ডেকা তেওঁ মোক বহুখিনি সহায় কৰিছে আৰু স্কুলৰ ছাৰ বাইদেউসকলেও মোক ভালেখিনি সহায় কৰিছে আৰু মা দেউতা গাঁৱৰ মানুহ সকলোৱে মোক সহায় কৰিছে। এনেকৈ মই পাছ কৰিছোঁ। মই নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি উত্তীৰ্ণ হৈছোঁ। কওকচোন। চেনেললৈ মই ধন্যবাদ জনালোঁ আৰু আমাৰ যি টিকেন্দ্ৰজিৎ বেজবৰুৱা তেওঁ সুনাম অৰ্জন কৰিছে, ষ্টাৰ মাৰ্ক লৈছে এইবাৰৰ HSLC এক্সামত। আৰু তেওঁলৈ অত্যন্ত মৰম আৰু মানে ভাল পোৱা মই যাচিছোঁ। আৰু পৰিয়ালৰো খুব গৰীব মানুহ, দিন হাজিৰা কৰি কিবাকৈ মেকআপটো কৰে, পৰিয়ালটো চলায়। তেওঁলোকৰ একো মানে ঘৰত তেনেকুৱা এটা ইনকামৰ ৰাস্তাও নাই। যা হওক তেওঁলৈ মই মৰম ধন্যবাদ মই যাচিছোঁ। আৰু এইবাৰৰ যি গাঁৱৰ ৰিজাল্ট খুবেই মই আনন্দিত হৈছোঁ। বহুখিনি ভাল ৰিজাল্ট কৰা মই এইবাৰৰ যিটো বেটছ সেই বেটছটো তাৰমানে অলপ মানে আগৰণুৱা বুলি ভাবিছোঁ আৰু তেওঁ ডিষ্টিংশ্যনো পাইছে। মই মানসী বেজবৰুৱা, পিতা ৰাতুল বেজবৰুৱা, তেওঁলোকেও মানে ভাল ৰিজাল্টে হৈছে আৰু ভৱিষ্যতে তেওঁলোকে যাতে ভাল ৰিজাল্ট কৰে। আমাৰ টিকেন্দ্ৰকো কৈছোঁ ভাল ৰিজাল্ট যাতে ভৱিষ্যতে হাই ছেকেণ্ডাৰীত যাতে ৰিজাল্ট ইয়াতকৈও মানে ফলৱৰ্তী হয় তাৰ কাৰণে আমি আশা কৰিছোঁ।
তো আৰু তেওঁ মোৰ বিশ্বাস আছে। তো আমাৰ এইবাৰ জাবৰাংপাৰ গাঁৱৰ মই জনাত প্ৰায় ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন মাৰ্ক গোটেই কভাৰ কৰিছে। বহুত বহুত মানে ভাল লাগিছে, ৰিজাল্টটো ভাল লাগিছে। মই ভাল যাতে হয় তাৰে কামনা কৰিছোঁ।